নমস্কাৰ বন্ধুসকল, সকলোকে গুড ইভিনিং জনাইছোঁ আজিৰ এই ভিডিঅ'লৈ। বন্ধুসকল, ইতিমধ্যে আপোনালোকে অৱগত বা আমাৰে বহুতেই ইতিমধ্যে দীপাৱলীৰ ছেকেণ্ড পৰ্যায়ৰ যি ছেকেণ্ড লিষ্ট সেইমতে ভেৰিফিকেশ্যনসমূহ কৰি আছে, নিজৰ ভেৰিফিকেশ্যনসমূহ কৰি আছে। বহুতেই চিন্তিত হৈ আছে যে বহুতৰ 65, 64, 63 থকা সত্ত্বেও ভেৰিফিকেশ্যনত লিষ্টত নাম অহা নাই। বন্ধুসকল বহুতেই চিন্তিত, বহুতেই সুধি আছে মোৰ নাম অহা নাই, মোৰ নাম অহা নাই। চাওক, বহুত কম মাৰ্কছ থকা সকলৰ নাম আহিছে, কিন্তু মোৰ নামটো অহা নাই কিয়? চাকৰি নাপাম নেকি, বা আমাৰ কি হ'ল, কিবা অসুবিধা হৈছে নেকি? এনেকুৱা বহুত প্ৰব্লেম, বহুত কুৱেশ্যন নিজৰ মনত ঘূৰি আছে। বহুতে মোলৈ মেছেজ আৰু ফোন কলসমূহ কৰি জনাই আছে যে দাদা আমাৰ এনেকুৱা হৈ আছে। বহুত হাই প্ৰাৰ্থীসকলকো মাতা নাই, কিন্তু কম মাৰ্কছ থকা সকলক বহুতে মাতিছে। কিন্তু কেনেকৈ মাতিছে, কি বিষয়টো বহুতেই জানিব ইচ্ছুক হৈ আছে। চাওক, মই বিষয়টো আপোনালোকক অলপ মই মোৰ পইণ্ট অফ ভিউৰ পৰা কৈ আছোঁ। চাওক, চৰকাৰে বা DWৰ ফালৰ পৰা হয়তো ৰেচিঅ'ত মাতি আছে বা 1:2 ৰেচিঅ'ত মাতি আছে। আৰু যদি আপোনাৰ কাটঅফে যদি সিহঁতে যদি এনেকৈ যদি ৰেচিঅ' যদি মাতে, তেতিয়াহ'লে যিখন ডিষ্ট্ৰিক্টত আপোনালোকে এপ্লিকেশ্যন কৰিছিল তাৰে যদি 1:2 ৰেচিঅ'ত আপোনাৰ কাটঅফ যদি তাতে সোমায়, সেই হিচাপে আপোনাৰ নামটো অহাটো খাটাং নিশ্চিত আহিব। ইয়াতে চিন্তা কৰাৰ কাৰণ নাই। আৰু ইতিমধ্যে আপোনালোকে গম পায়, তৃতীয় পৰ্যায়ৰ যি লিষ্ট, ছেকেণ্ড ফেজৰ যি তৃতীয় পৰ্যায়ৰ লিষ্ট, সেইটো 3 তাৰিখৰ ভিতৰত বা 4 তাৰিখৰ ভিতৰতে পাব্লিছ কৰিব। নিশ্চয় আশা কৰোঁ আপোনালোকৰ সকলো নামসমূহ তাত আহিব। এতিয়া কথা হ'ল, বহুতেই যিহেতু ভাবি আছে যে মোক কাট অফ থকাৰ ভিতৰত কিয় অহা নাই। নিশ্চয় আপোনালোকে ক্লিয়াৰ হৈছে যে কাট অফ সম্ভৱতঃ কিয় অহা নাই আপোনালোকে ধৰিব পাৰিছে। আৰু মই যদি তেনেকৈ ভাবিছোঁ, তেতিয়াহ'লে আপোনাৰ কাট অফ ঢুকি গ'লে আপোনাৰ নামটো অহাটো খাটাং। আৰু হাই মাৰ্কছ থকাখিনিতো চিন্তা কৰিব নালাগে, মই যিমানখিনি মানে গম পালোঁ। চ' আৰু এক কথাটো হ'ল, বহুতেই মেছেজ কৰি আছে যে কেছৰ যোৱাকালি যি কেছৰ যি হিয়াৰিং হৈছিল NISৰ মানে প্ৰণীতসকলে কৰা কেছটো হাইকোৰ্টত, তাৰ কি হ'ল? তো মেইন কথাখিনি মই আপোনালোকক জনাই আছোঁ। কেছত মূল বিষয়বস্তু কি হৈছে, তাত তাৰমানে দুই পক্ষৰ উকিলৰ পৰা মানে শুনি বুজি জাজে কৈছে যে ভেৰিফিকেশ্যনসমূহ চলি থাকিব, কিন্তু বিষয়টো ফাইনেল নোহোৱালৈকে বা যিহেতু নেক্সট হিয়াৰিং 30 জুলাইলৈকে মানে হ'ব, সেই দিনৰ আগলৈকে মানে ইয়াৰ কোনো ৰেজাল্ট দিব নোৱাৰিব। ৰেজাল্ট মানে আপোনালোকে ভাবি লওক, 30 জুলাইৰ আগতে মানে ইয়াৰ মেৰিট লিষ্ট দিব নোৱাৰিব। আৰু ইয়াতে কোৱা হৈছে যে এই পিটিশ্যনাৰসকলৰ এইখিনি ডকুমেণ্ট নাথাকিলেও ৰিজেক্ট কৰিব নোৱাৰিব বুলি তাতে উল্লেখ আছে। ৰিজেক্ট কেণ্ডিডেটসকলক মানে কৈছে যে এইসকলে যদি যিখিনি ডকুমেণ্ট সিহঁতৰ পৰা বিচাৰিছে সেইখিনি নাথাকিলেও ৰিজেক্ট কৰিব নোৱাৰিব। আৰু নটিছখনো ইয়াতে কোনো ৰিজেক্ট কৰিব বুলিও কোৱা নাই বুলি ইয়াতে উল্লেখ কৰিছে বন্ধুসকল। চ' আশা কৰোঁ আপোনালোকে ধৰিব পাৰিছে। আৰু ষ্টে হোৱা নহয়, বহুতেই মোৰ কেছৰ যি ভিডিঅ' বা লাইভ আছিল কোৰ্টৰ ষ্ট্ৰিমিঙৰ, সেইটোত বহুতেই কমেণ্ট কৰিছিল আৰু বহুতেই আপোনালোকে চাইছিল। তাতে বহুতেই কৈছে যে ভেৰিফিকেশ্যন ষ্টে হ'ব নেকি? ষ্টে নহয় বন্ধুসকল, আৰু কোৰ্টৰ ফালৰ পৰা ষ্টেৰ কোনো অৰ্ডাৰ দিয়া হোৱা নাই। চ' আশা কৰোঁ আপোনালোকে ধৰিব পাৰিছে। চ' বন্ধুসকল, সেইখিনি আছে। আৰু বহুতেই মানে মোলৈ ফোন কৰি আছে, জানিব খুজি আছে যে ভেৰিফিকেশ্যন কেনেদৰে হৈ আছে। চাওক, ভেৰিফিকেশ্যন একদম নিয়াৰিকৈ হৈ আছে, টেবিল ৱাইজত হৈ আছে। আপোনাৰ বিশেষকৈ NISৰ প্ৰাৰ্থীসকলক টেবিল নম্বৰ 1ত কৰি আছে। আৰু তাতে আপোনালোকে যায়, তাতে আপোনালোকক আপোনাৰ 1 ঘণ্টামান আগতে আপোনালোকক শাৰী পাতি আপোনালোকক টোকন নাম্বাৰ দিব, আৰু আপোনাৰ পৰা একনলেজমেণ্ট খুজিব। একনলেজত আপোনাৰ ভেৰিফিকেশ্যন কিমান নাম্বাৰ চিৰিয়েলত নাম আছে, টেবিল নাম্বাৰ সুধিব। সেইমতে আপোনাক এখন টোকেন লগাই আপোনাক চিৰিয়েলি লাইনত বজাই ৰাখিব। 2-3জনকৈ একেলগে লৈ যাব। আৰু NISৰ প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত মই কৈছোঁ, প্ৰথমে আপোনালোকৰ একাডেমিক ভেৰিফিকেশ্যন কৰিব, লগতে NISৰ মাৰ্কশ্বিট চাৰ্টিফিকেটো তাতে ভেৰিফিকেশ্যন কৰিব। বেছি সময় নালাগিব সেইখিনিত। তাৰপিছত আপোনাৰ ছিগনেচাৰ ডেট এণ্ড টাইম ল'ব। লোৱাৰ পিছত আকৌ আপোনাক মানে বেলেগ এখন মানে শাৰীত পঠাই দিব, তাত আপোনালোকে বহিব চিৰিয়েল ৱাইজ। তাতে এখন ন'টিছ মাৰা আছে, তাতে NISৰ প্ৰাৰ্থীসকলৰ 10টামান নথি তাতে ৰেডি কৰিবলৈ ক'ব, ছাৰে আহিব আৰু আপোনাক সেইখিনি ৰেডি কৰিবলৈ ক'ব। আপোনাৰ একনলেজমেণ্ট, আপোনাৰ এডমিশ্যন শ্লিপ, আপোনাৰ যিমানখিনি মানে ইন ছাৰ্ভিচৰ কাৰণে যিখিনি মানে ন'টিছ মাৰিছিলে সেইখিনি আপোনালোকক ৰেডি কৰিবলৈ ক'ব। সেইখিনি বহুতৰে থাকিব পাৰে বা নাথাকিব কথা নাই, আপোনালোকে বুজাই ক'ব যে এইখিনি যি হ'ল নহ'ল। আৰু পাৰিলে আপোনালোকে যদি বস্তুসমূহ বা চাৰ্টিফিকেটসমূহ ৰেডি কৰিব পাৰে মানে নাই, তেতিয়া আপোনালোকে জনাব বা স্কুলৰ কৰ্তৃপক্ষক লিখি লৈ যাব পাৰে। আৰু যদি মানে আটাইতকৈ ডাঙৰ বিষয়টো হ'ল
কোনোবাই যদি ভাবিছে মোৰ নামৰ কিবা স্পেলিং ভুল কিবা হেৰি আছে আপোনালোকে এফিডেভিট লৈ যাব পাৰে সেইখিনি মই আপোনালোকক সতৰ্কতা কৰাই দিছোঁ বন্ধুসকল চ' সেইখিনি আছিল এটা সৰু আপডেট বন্ধুসকল আৰু নিশ্চয় ওলাব চিন্তা কৰাৰ কাৰণে আপোনালোকে ৱেইট কৰক 2 দিনৰ ভিতৰতে নেক্সট লিষ্ট আহি যাব চ' বন্ধুসকল আজিলৈ মানে নিশ্চয় লগ পাম পৰৱৰ্তী ভিডিঅ'ত জয় অসম